নকল নোটেৰে দেশৰ অৰ্থনীতিৰ ৰাজহাড় ভাঙি দিয়াৰ কুটিল ষড়যন্ত্ৰ ৰাজ্যত নকল নোটৰ ভয়ংকৰ জাল অসম বংগ সীমান্তৰ চৰাঞ্চলত জাল নোটৰ ব্যাপক প্ৰয়োভৰ প্ৰায় প্ৰতিদিনে জব্দ কোটি কোটি টকাৰ জাল নোট শনিবাৰৰ নিশাৰ এক অভিযান আৰু তাৰ পিছত এতিয়া টকা গনি গনি ভাগৰি পৰিছে আৰক্ষী আপুনি টেলিভিছন স্ক্ৰীনত দেখা এইসমূহ 2500-200 টকীয়া নোট এই নোটসমূহ এতিয়া গনি গনি ভাগৰি পৰিছে আৰক্ষী কিন্তু ৰব এই নোটসমূহ দেখাত হাইলাখ একেই হলেও প্ৰকৃততে নোটসমূহ হৈছে নকলহে আমাৰ এইটো জায়গাটোৰ নাম আছে বৰগোলা কিন্তু আমাৰ চাপৰ থানাৰ আমাৰ ওসি স্যার আছে আমাৰ আইসি আছে আমাৰ ওসিআই স্যার আছে আহি কিনে আমাৰ এই জায়গাত 2 নম্বৰ টাকাটো উদ্ধাৰ কৰিল আৰু ল'ৰাটোৰ নাম আছিল শাহিনুৰ দীৰ্ঘাত শাহিনুৰ ইছলাম আৰু তাৰ দেউতাৰ নাম হ'ল কালাম কিমান টকা পাইছে 2 কোটি মান সব জাল নোট 2 কোটি টাকা উদ্ধাৰ কৰিল আমাৰ বৰগোলাৰ পৰা এই ৰাস্তাত থেকে উদ্ধাৰ কৰিছে কি কাৰণে আনিছিল এই টকাখিনি ইয়াত এই টকাটো বেলেগক দিব ঠকাব মানে বিজনেস ঠক প্ৰবঞ্চনা কৰিছিল মানে 7 লাখ টাকা মানে দি মানে 2 কোটি টাকা ল'ব আর কি এখন টেবুলৰ ওপৰত সজাই ৰখা এই বান্দিলে জাল নোট উদ্ধাৰ হৈছে চাপৰত বিগত বহুদিন ধৰি নামনি অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ গ্ৰামাঞ্চল আৰু চৰাঞ্চলত দেখিবলৈ পোৱা গৈছে জাল নোটৰ প্ৰয়োভৰ একাংশ দুষ্ট চক্ৰই নকল নোটৰ জৰিয়তে চলাইছে সাধাৰণ জনতাক লুণ্ঠন দীৰ্ঘদিন ধৰি চাপৰৰ শাহিনুৰ ইছলাম নামৰ এই লোকজনে চলাই আহিছিল জাল নোটৰ বেহা শনিবাৰে গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে ধীৰঘাটৰ বৰঘোলাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে লোকজনৰ পৰা উদ্ধাৰ প্ৰায় 2 কোটি টকাৰ জাল নোট এই জাল নোটখিনি 7 লাখ টকাত বিক্ৰীৰ পৰিকল্পনা কৰিছিল ধৃত শাহিনুৰে বিভিন্ন সময়ত আৰক্ষীৰ অভিযানতে স্পষ্ট হৈছে বাংলাদেশৰ পৰা অসমলৈ নকল নোটৰ সৰবৰাহৰ কথা তথাপি এই কলা সাম্ৰাজ্যৰ মূল কাণ্ডাৰীসকলক আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰাত এনেদৰে এতিয়া অব্যাহত আছে ৰাজ্যত নকল নোটৰ বেহা এতিয়া প্ৰশ্ন হয় দেশৰ অৰ্থনীতিলৈ ভাবুকিৰ সৃষ্টি কৰা এই চক্ৰটোক পুলিয়ে পোখাই উৎখাত কৰিবলৈ সক্ষম হ'বনে অসম আৰক্ষী চাপৰৰ পৰা উদয়াদিত্য ৰয় NKTV+